মেটেলের খেলার মাঠে আজ উপস্থিত হবেন প্রধানমন্ত্রী নরেন্দ্র মোদী। দেশের প্রধানমন্ত্রীকে সকল জনতা মিলে সংবর্ধনা জানাবেন। প্রধানমন্ত্রীর এই জনসভাকে কেন্দ্র করে ব্যাপক তৎপরতা লক্ষ্য করা গেছে। মরিয়ানি থেকে 15,000-এরও বেশি লোক প্রধানমন্ত্রীর অনুষ্ঠানে থাকবে বলে দাবি করেছেন বিধায়ক রূপজ্যোতি কুর্মী। অসমের বিভিন্ন স্থান থেকে আসা নির্ধারিত 300টি বাসের জায়গায় বাড়িয়ে আরও 70টি বাস দেওয়া হয়েছে বলে জানিয়েছেন বিধায়ক রূপজ্যোতি কুর্মী। যিমান আশা কৰিছিলোঁ তাতকৈ খুব অধিক ৰাইজৰ উৎসাহ দেখা পাইছোঁ আৰু ৰাইজৰ যি সঁহাৰি আৰু বিশেষকৈ ভবা নাছিলোঁ যে বহু শনিবাৰ অহাকালি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, কিন্তু খোলা বাগান আমাৰ চলি থাকিব। কি হ'ব, মৰিয়নি সমষ্টিৰ বাগান সংখ্যা বেছি আৰু যেহেতু অন্য কৰ্মতো ৰাইজ জড়িত হৈ আছে। কিন্তু আজি দেখা গ'ল যে আমি 12,000 লোক ইয়াৰ পৰা লৈ যাবলৈ আমাৰ দলৰ ফালৰ পৰা নিৰ্দেশনা দিছিলে, কিন্তু ইয়াত অধিক লোকৰ যেহেতু ডিমাণ্ড আহিল, আমি প্ৰায় 15,000 লোক এতিয়া আমি মৰিয়নি সমষ্টিৰ পৰা যাবলৈ ওলাইছোঁ। আমি প্ৰায় 70-80খনমান অতিৰিক্ত গাড়ী আনিবলৈ আমি লগা হৈছে, আমি বিচাৰিব লগা হৈছে, ব্যৱস্থা কৰিব লগা হৈছে। খুবেই উৎসাহিত আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক অহাকালি উষ্ম আদৰণি জনাবলৈ সমগ্ৰ অসমৰ লগতে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজো তৎপৰ হৈ আছে। খুবেই আনন্দিত। বতৰো ভাল, ফৰকাল বতৰ আৰু খুব ভাল হ'ব অহাকালি অনুষ্ঠানটো। গুৱাহাটী থেকে স্বপ্ন দত্তের রিপোর্ট, ইউ বাংলা টিভি। ইউ বাংলা টিভি হৃদয় ছুঁয়ে যায়।